কেতিয়াবা চাবাচোন 20-21 বছৰ হৈছে ধৰা ছোৱালী বা ল'ৰা বিচনাত কিন্তু পেচাব কৰে, গম পাইছা? সেইটো এটা ডাঙৰ সমস্যা। তো সেইটো আচলতে কিয় কৰে আৰু সেইটো মানে সেইটোও কিবা মানসিক ৰোগ নেকি? আৰু ৰাতি তাই বিচনাত মানে পেচাব কৰে আৰু ৰাতিপুৱা হ'লে চবেই তাইক চবেই জোকায়। তাই হোষ্টেলত থকা ছোৱালী আৰু তাই লাজতে মানে এনেকুৱা এটা পৰ্যায় পৰিলে তাই একদম পুৰা আত্মহত্যা কৰাৰ টেণ্ডেঞ্চি আহি গ'ল মানে যে মই জীয়াই থাকি লাভ নাই, জীৱনটো যেন আৰু একো নাই, ভাল নহয়, মই কেতিয়াও ভাল হ'ব নোৱাৰো, এনেকুৱা ধৰণৰ মেণ্টেলিটি আহে মানে। তেতিয়া মোৰ লগত কণ্টেক্ট কৰা হ'ল আৰু তেওঁলোকে কৰিলে। তাৰপিছত মই তেওঁৰ কেছটো ল'লোঁ। তেতিয়া মানে বস্তুটো বুজিলোঁ যে তাইক অলপ টাইম লাগিছে ওলাওঁতে, বাট সেয়া সৰু কালত মানে এনেকুৱা ধৰণৰ তাইৰ লগত ঘটনা ঘটিছিলে য'ত তাই ছেক্সুৱেলি এবিউজ হৈছিল। নমস্কাৰ জনাইছোঁ সকলোকে। মোৰ চেনেল স্তুতিছ পডকাষ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দৰ্শকসকল, প্ৰত্যেক দিনাখনে এগৰাকী বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহোঁ। আজিও তেনেই এগৰাকী বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহিছোঁ। আজিকালি আচলতে মানুহৰ খুব মানসিক ৰোগ হয় আৰু সেইকাৰণে মানসিক ৰোগনো আমি কেনেকৈ মানে ঠিক কৰিব পাৰোঁ বা তাৰ বিষয়ে আমি কথা পাতিম। তেখেত হৈছে বিনীতা শৰ্মা। তেখেত চাইক'লজিষ্ট হয়, এপ'ল' এক্সেল কেয়াৰৰ তেখেত চাইক'লজিষ্ট আৰু হেল্থ চিটিৰো। ঠিকেই কৈছোঁ নে? একদম ঠিক কৈছে। আৰু বিনীতা, তোমাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। আৰু বহুত দিনৰ পৰা কথা বতৰা চলি আছিলে, কিন্তু মানে মিলাগে নাই ন? তাকে আজি ভাল লাগিছে, বহুত কথা জানিব পাৰিম। আশা কৰোঁ। আচলতে বিনীতা, প্ৰথমতে তোমাক মই মানে প্ৰশ্ন কৰিব বিচাৰিম, চাইক'লজিষ্ট বুলি যে ক'লা, চাইক'লজিষ্টৰ মেইন কামটো কি আচলতে? এইটো এটা বৰ গুৰুত্বপূৰ্ণ কুৱেশ্যন একচুৱেলি। চাইক'লজিষ্টৰ কাম হৈছে কি, যে এনেকুৱা নহয় যে কোনোবা এজন ব্যক্তি মানসিক ৰোগত আক্ৰান্ত হ'লেই চাইক'লজিষ্টৰ তাত আহিব পাৰে, এনেকুৱা কথা নাই। চাইক'লজিষ্টৰ তাত সকলো আহিব পাৰে। যদি কাৰোবাৰ কিবা অলপ সৰু সুৰা অসুস্থতা হৈছে তেতিয়াও আহিব পাৰে। আৰু এনেই মেইন কামটো হৈছে কি, যে আমি চাইক'লজিষ্ট যিবোৰ বেলেগ বেলেগ ধৰণৰ থাকে, ক্লিনিকেল চাইক'লজিষ্ট থাকে, কাউন্সেলিং চাইক'লজিষ্ট থাকে। তো ক্লিনিকেল চাইক'লজিষ্টসকলে মেইনলি এটা ৰোগৰ মানে তেওঁলোকে এছেছমেণ্ট কৰে আৰু ডায়েগন'চিছ কৰে আৰু বিভিন্ন ধৰণৰ টেষ্টবোৰ তেওঁলোকে মানে এডমিনিষ্টাৰ কৰি পেলাই তেনেকৈ এটা কি ৰোগ হৈছে তেওঁলোকে হেৰি কৰে, মানে সংস্থাপনটো কৰে আৰু তেখেতসকলে। তাৰপিছত কাউন্সেলিং চাইক'লজি, আৰু তেওঁলোকে থেৰাপিও দিয়ে, তেওঁলোকে বিভিন্ন ধৰণৰ থেৰাপিও দিয়ে। ঠিক তেনেকৈ কাউন্সেলিং চাইক'লজিষ্টে কাউন্সেলিং কৰে। যিখিনি ব্যক্তিৰ ধৰি লওক মডাৰেট লেভেলৰ বা মাইল্ড লেভেলৰ যিখিনি মানসিক ৰোগ থাকে, যেনেকৈ ডিপ্ৰেশ্যন হওক বা এংজাইটি হওক বা বিভিন্ন ধৰণৰ যদি কিবা ফেমিলি ইছ্যু থাকে বা পঢ়া শুনাৰ কিবা প্ৰব্লেম থাকে, পিয়াৰ প্ৰেছাৰ থাকে, তেতিয়া তেনেধৰণৰ যিবোৰ মানসিক অসুস্থতা সেইখিনি আমাৰ কাউন্সেলিং চাইক'লজিষ্টসকলে চায়। আৰু তেওঁলোকেও কিছুমান অবজেক্টিভ টেষ্ট কৰিব পাৰে, কেনেকুৱা ধৰণৰ, সেইটো বহুত ইম্পৰ্টেণ্ট এটা ফেক্টৰ হয় গোটেই ট্ৰিটমেণ্ট প্ৰচেছৰ, যে কিমান লেভেলৰ এটা প্ৰব্লেম চলি আছে, ব্যাধি এটা যদি আছে, কিমানটো লেভেলৰ, কিমান মানে কিমান চিভিয়াৰ হয়, সেইটো ওলাবই লাগে আমিও। তো চাইক'লজিষ্টসকলৰ সেইখিনিয়ে কাম, তেওঁলোকে মেডিচিন নিদিয়ে। কাউন্সেলিঙৰ দ্বাৰা তেখেতসকলে মানে ঠিক কৰিবলৈ চেষ্টা কৰে, নহয় জানো? হয়, চাইক'থেৰাপি, কাউন্সেলিং। আৰু মানে কি হয়, আজিকালি প্ৰথমতে দেখা পোৱা যায় যে বিভিন্ন কাৰণত যিবোৰ আজিকালি ছুইচাইডিয়েল কিছুমান মানুহৰ মানসিক ৰোগ হয়, ছুইচাইড কৰে, কথাটো কৈছোঁ, তেনেকুৱা ধৰণৰ কিছুমান বহুতো দেখা পোৱা যায়, মানে পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা সম্পৰ্কৰ ক্ষেত্ৰতে হওক। গতিকে এই তেনেকুৱা যদি কাৰোবাৰ মনলৈ ভাৱ আহে, তেতিয়া এই চাইক'লজিষ্টে তেওঁক মানে কেনেধৰণে তেওঁ মানে হেল্প কৰিব পাৰে? সেইটোৱে খুব গুৰুত্বপূৰ্ণ কথা। প্ৰথম কথাটো হৈছে কি, যেতিয়া আপুনি ছুইচাইড বুলি কৈছে তেতিয়াই মানে আপুনি নকওঁকৈ যেন কৈছে। প্ৰথম কথাটো হৈছে, যদি আমি সঁচাকৈ ছুইচাইড প্ৰিভেণ্ট কৰিব লাগে বা আমি কাৰোবাক হেল্প কৰিব লাগে, তেতিয়াহ'লে এইটো বিৰাট ইম্পৰ্টেণ্ট যে আমি ছুইচাইডৰ বিষয়লৈ খুলি পেলাই কথা পাতিব লাগিব। আমাৰ শব্দটো শুনিলেও যেন ভয় লাগে, কিন্তু এনেকুৱা নহয়। ছুইচাইডৰ বিষয়লৈ এইটো এটা বিৰাট ডাঙৰ মিথ হয়, মানে ভুল ধাৰণা, ভ্ৰান্ত ধাৰণা। অসমীয়াত যে কয় আত্মহত্যাটো মানে এইটো এটা ভ্ৰান্ত ধাৰণা যে আমি যদি মানে কাৰোবাৰ আগত যদি আমি আত্মহত্যাৰ কথা কওঁ, তাৰমানে তেওঁৰ যেন মগজত আমি সেইটো কথা দি দিলোঁ, সেইটো নহয়, সেইটো একেবাৰে নহয়। একচুৱেলি তাৰ উল্টাহে। আমি যদি খোলাকৈ কথাটো পাতোঁ, তেতিয়াও কেতিয়াবা কিছুমান আত্মহত্যা প্ৰিভেণ্ট
প্ৰিভেণ্ট কৰিব পাৰি আৰু আমি কেনেকৈ হেল্প কৰোঁ বুলি যদি কয় ফাৰ্ষ্ট কথাটোৱে হৈছে কি যে আত্মহত্যাৰ প্ৰৱণতা যদি কাৰোবাৰ তাত আছে তেওঁলোকক এনেকুৱা আমাৰ তাত যিকোনো ধৰণৰ ধৰি লওক চাইক'লজিষ্টেই হওক বা এনেকুৱা প্ৰফেচনেল হেল্পত ওচৰত লৈ অহাটো ঘৰৰ মানুহৰ খুব ডাঙৰ দায়িত্ব এটা বা যদি ঘৰৰ মানুহে গম পোৱা নাই যদি ফ্ৰেণ্ডেই গম পাইছে তেতিয়াও তেওঁক এনকাৰেজ কৰি পেলাই এজন চাইক'লজিষ্টৰ তাত নিয়াটো খুবেই ডাঙৰ দায়িত্ব তাৰ পিছৰখিনি হৈছে কি তেওঁক আমি মটিভেট কৰাটো নহয় এইটো নহয় যে আমাৰ ওচৰত লৈ আহিব আৰু আমি কিবা মটিভেট কৰিম আমি বুজাম যে আত্মহত্যা কৰাটো এটা বেয়া কথা তোমালোকে এনেকৈ নাভাবিবা এইটো নহয় ফাৰ্ষ্ট কথাটো হৈছে এছেছমেণ্ট যে কি হৈ আছে কাৰণ আত্মহত্যাৰ কাৰণ বহুত ধৰণৰ হ'ব পাৰে এক নম্বৰ কাৰণটো হৈছে কিবা তেওঁৰ মানসিক ৰোগ কিবা আছে নেকি তাৰ আঁৰত এজন মানুহৰ মৃত্যুৰ ইচ্ছা হৈছে নিজকে শেষ কৰি দিব মন গৈছে তাৰমানে এনেকুৱা নহয় যে তেওঁ জীৱনটোক লাইটলি লৈছে বা তেওঁ খুব বেছি উইক হয় তেওঁ মানে একদম মানে ষ্ট্ৰং নহয় তো যিটো আমাক সচৰাচৰ কোৱা যায় যে তুমি ষ্ট্ৰং হ'ব লাগিব কিয় এনেকৈ ভাবিছা এনেকৈ ভাবিব নাপায় সেইবোৰ কথা কয় সেইবোৰে একচুৱেলি আৰু বেছিহে মানে তেওঁলোকক মানে সেইফালে লৈ যায় মানে তেওঁলোকক আৰু বেছি দুখত গুচি যায় তো যদি এজন ব্যক্তিৰ যদি এনেকুৱা ফিলিং আহিছে তাৰমানে হৈছে এটা একদম অপৰিসীম মানে সহ্য কৰিব নোৱাৰা এটা আৱেগিক এটা পেইন মানে এটা দুখৰ মানে এটা সাংঘাতিক ধৰণৰ পেইন অভাৰৱেলমিং পেইন আৰু গতিকে তেনে ক্ষেত্ৰত আমাৰ কামটো হৈছে ফাৰ্ষ্টতে তেওঁলোকৰ এছেছমেণ্ট আৰু এছেছমেণ্টটো এনেকুৱা নহয় অহাৰ লগে লগে আমি কি হৈছে কি নাই সুধিম আমি শুনিম তেওঁনো কি ক'ব বিচাৰিছে তেওঁৰ কিয় এনেকুৱা হৈ আছে তেওঁ যেতিয়া আমাক ক'ব এইটো নহয় যে তুমি কিয় বিচাৰিছা সেইটো নহয় কি হৈ আছে মই আছোঁ কোৱাচোন বাৰু কথাখিনি শুনিলোঁ মেলিলোঁ তাৰপিছত তেওঁ যেতিয়া এইটো ফিল কৰিব যে মোক বুজিছে তেতিয়া আৰু ক'ব ধৰিব তাৰপিছত আৰু তাৰ সেইটোতো বাৰু ফাৰ্ষ্ট আপুনি এটা ছাপৰ্ট দিয়াটো আৰু ছেকেণ্ডটো হৈছে কি তেওঁৰ কিবা অন্তৰ্নিহিত বেলেগ ৰোগ আছে নেকি মানে মানসিক ৰোগে যেনেকৈ ধৰি লওক অবছেছিভ কম্পালছিভ ডিছঅৰ্ডাৰ বা বাইপোলাৰ ডিছঅৰ্ডাৰ হ'ব পাৰে বা বৰ্ডাৰলাইন পাৰ্চনেলিটি ডিছঅৰ্ডাৰ এইবিলাক কিছুমান মানসিক ৰোগ থাকে বা স্কিজোফ্ৰেনিয়া এনেকুৱা ধৰণৰ বা এংজাইটি ডিছঅৰ্ডাৰ বা ডিপ্ৰেশ্যন বহুতে এনেকৈ ভাবে যে ডিপ্ৰেশ্যন মানে ছুইচাইড কৰা বা আত্মহত্যা কৰা মানে তেওঁৰ ডিপ্ৰেশ্যন আছিলে ডিপ্ৰেশ্যন ৱৰ্ডটো তেনেকৈও আমি ইউজ কৰিব নোৱাৰোঁ একচুৱেলি মনটো দুখ লগা মানে ডিপ্ৰেশ্যন নহয় গতিকে সেইখিনি বস্তু যেতিয়া আমি ফাৰ্ষ্টতে ওলাই ল'লোঁ তেতিয়া তাৰে উচিত একদম সঠিক ট্ৰিটমেণ্ট কৰিব লাগিব আৰু এটা কাৰণ হৈছে কি যে সেইটো খুব বেছি মানে যিটো ডাঙৰ ৰিজন আৰু যে ছাবষ্টেঞ্চ এবিউজ বা এলকহল ইউজ বা যিকোনো বেলেগ মাদক মানে অলপ যিটো আমি কি কয় আসক্তিপূৰ্ণ যিবোৰ দ্ৰব্য থাকে সেইবোৰ যদি লয় তেতিয়াও কি হয় যে এনেকুৱা ছুইচাইডেল টেণ্ডেঞ্চিজ আহিব পাৰে মানে মাদক দ্ৰব্য সেৱনেও মানুহক মানে ছুইচাইডেল সেইটো আহিব পাৰে হয় আৰু বিভিন্ন কাৰণ অকল সেইটো চাইক'লজিকেল ফেক্টৰ নহয় কিছুমান ছ'চিয়েল ফেক্টৰো হ'ব পাৰে ন যে ধৰি লওক কাৰোবাৰ বোলে ৰিলেশ্যনশ্বিপ ইছ্যু হৈ গ'ল কিবা ট্ৰমা হৈ গ'ল ফটককৈ কিবা এটা ট্ৰমা হ'ল বা ফেমিলি কিবা এনেকুৱা হৈছে যে ঘৰেলু হিংসা যিটো কয় মানে ডমেষ্টিক ভাইলেঞ্চ হৈছে বোলে কিবা তেনেকুৱা হ'ব পাৰে বা গ্ৰীফ কোনোবা ঘৰৰ মানুহ কোনোবা ঢুকালে খুব আত্মীয় এজন লোক ঢুকালে আৰু বা ছুইচাইড কৰিয়ে ঢুকালে তেতিয়াও কি হয় যে সেই ছাৰ্ভাইভেল গিল্ট বুলি কয় তেওঁ মানে যোনগৰাকী থাকি গ'ল তেওঁ কিয়নো জীয়াই আছে বুলি তেওঁৰ ধৰি লওক এটা এনেকুৱা তেওঁ নিজকে দোষাৰোপ কৰিব ধৰে তো তেতিয়াও এনেকুৱা ধৰণৰ আহিব পাৰে প্ৰৱণতা আৰু ধৰি লওক কিছুমানৰ ফিনান্সিয়েল ৰিজন থাকিব পাৰে যে ধাৰ ঋণ খুব বেছিকৈ হৈ গৈছে আৰু বা ধৰি লওক একেবাৰে মানে আনএমপ্লয়মেণ্ট প্ৰব্লেম হ'ব পাৰে বা কিছুমানৰ ছ'চিয়েল আইচলেশ্যন মানে কি যে সমাজত তেওঁলোকক মানে স্বীকৃতি দিয়া নাই বা সমাজত তেওঁলোকক একচেপ্ট কৰা হোৱা নাই সেনেকুৱা ধৰি লওক এটা ছেকশ্যন আমি LGBTQ ক'ব পাৰোঁ যে তেওঁলোকক লৈ পেলাই বহুত ধৰণৰ ষ্টিগমা আছে তেওঁলোকক বহুতে মানে সেই বুলি কয় তো সেইটোৰ কাৰণে তেওঁলোকে সেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব পাৰে তো গোটেইবোৰ বস্তু জানাটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট গতিকে যেতিয়া এগৰাকী ব্যক্তি আহে প্ৰথমতে এইটো যে আমি লাহে লাহে মানে ৰিস্ক এছেছমেণ্ট কৰিব লাগিব ছুইচাইড ৰিস্ক এছেছমেণ্ট কৰিব লাগিব বা ৰিজন বিহাইণ্ড ইট আমি চাব লাগিব তাৰপিছত একদম চবৰে কাৰণে বেলেগ বেলেগ হ'ব এনেকুৱা নহয় যে এইটোৱে পদ্ধতি বা তেনেকৈ ধৰণে তেওঁক একৰ্ডিংলি আমি হেল্প কৰিব লাগিব যদি ধৰি লওক মানসিক ৰোগ হৈছে তেতিয়াহ'লে ডেফিনেটলি আমি এজন চাইকিয়াট্ৰিষ্টক ৰেফাৰ কৰিব লাগিব মেডিচিনৰ কাৰণে কাৰণ মেডিচিনটো খুব দৰকাৰ তেতিয়া কাৰণ কিছুমান বস্তু অৰ্গেনিক হয় অৰ্গেনিক মানে আমাৰ ধৰি লওক মানসিক ৰোগৰ লগত অৰ্গেন কোনটো মানসিক ৰোগৰ লগত যিটো অৰ্গেন জড়িত আছে সেইটো ব্ৰেইন গতিকে ব্ৰেইনটোক আমি অকল কাউন্সেলিং কৰি বা চাইক'থেৰাপি কৰি ঠিক কৰিব নোৱাৰিম গতিকে তেনে ক্ষেত্ৰত মেডিচিন খুব দৰকাৰ তো মেডিচিনৰ কাৰণে এজন চাইকিয়াট্ৰিষ্টৰ দৰকাৰ হ'ব গতিকে তেওঁক চাইকিয়াট্ৰিষ্টৰ ওচৰত যাবলৈ কোৱাটো এটা ধৰণৰ কাউন্সেলিঙে হয় আৰু ঘৰৰ মানুহখিনিক আকৌ মানে এটা চাইকো এডুকেশ্যন বুলি কয় ঘৰৰ মানুহখিনিকো সেইখিনি বুজাব লাগিব যে খুব ইম্পৰ্টেণ্ট ফেক্টৰ যে তেওঁলোকে বুজি পায় যাতে সঠিক
ধৰণৰ যিটো সাইকোলজিকেল সাপোৰ্ট তেওঁ দিব পাৰে ঘৰৰ মানুহখিনি কাৰণ তেওঁলোকেও কয় ন তই ইমান কথা নুশুনে আজিকালি আমুক তামুক এইবোৰ এনেকুৱা ধৰণৰ ধৰি লওক বিভিন্ন কমপ্লেইন কৰা যায় বাট তেওঁৰ মানসিক স্থিতিটো যাতে ঘৰৰ মানুহখিনি বুজে আৰু সেই এনভাইৰনমেণ্টেল সাপোৰ্টটো দিয়ে সেইটো এটা ট্ৰিটমেণ্ট প্ৰচেছে হয় আচলতে মানসিক ৰোগ এতিয়া সময়খিনিত বহুত হোৱা দেখা যায় যে ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো দেখা পায় যে ল'ৰা ছোৱালীবোৰ সৰুতে মানে এটা ঠিকেই থাকে কিন্তু এটা সময়ত গৈ পেলাই ঘৰত কথা নুশুনা হয় মানে অশান্তি কৰে বস্তু বাহানি দলিয়াই ভাঙিব নহ'লে মাক বাপেকৰ লগত কাজিয়া কৰিব সেইটো এটা মানসিক ৰোগৰ এটা চাইন নেকি মই সুধিব বিচাৰিছোঁ পঢ়া শুনা নকৰে ধৰা তেনেকুৱা মই সেইটোৱে সুধিছোঁ এনেকুৱা বহুত এনেকুৱা মানুহ আছে যাৰ ক্ষেত্ৰত তেনেকুৱা হয় মানে যদি ছাপোজ এনেকৈ ক'বও নোৱাৰি ডাইৰেক্টলি যে হয় কিন্তু এনেকুৱা হয় কিছুমান উপসৰ্গ থাকিব আমি কিছুমান উপসৰ্গ চাব লাগিব যেনেকৈ ধৰি লওক যদি এটা শিশু যদি খুব বেছি ফূৰ্তি কৰি থকা হয় আৰু ছাডেনলি বোলে দেখিছোঁ যে নাই কাৰ লগত কথা নাপাতা হৈ গ'ল এনি টাইম খিংখিঙীয়া হৈ থাকে টোপনি নাহে বা খুব বেছিকৈ টোপনি আহে খাবলৈ নিবিচাৰে তেনেকুৱা যদি বা কেতিয়াবা কি হয় যে খিংখিঙীয়াও হয় বা কিছুমানৰ ক্ষেত্ৰত কি হয় যে খুব বেছি মাক দেউতাকক লাগি থাকে মানে এনি টাইম মাকক লগা হয় ভয় কৰে তেতিয়া আমি বুজিম যে কিবা এটা গণ্ডগোল হৈছে তেতিয়া হয়তো মানসিক ৰোগৰ লগত ৰিলেটেড কিবা এটা হ'ব পাৰে বাট এটা বস্তু আমি চাব লাগিব যে মানসিক ৰোগ যেনেকৈ হ'ব পাৰে ঠিক তেনেকৈ আমাৰ এটা সাইকোলজিকেল কেপিটেল বুলি কয় যে আমাৰ এটা নিজৰ এটা নিজস্ব কেপাচিটিও থাকে কিন্তু প্ৰত্যেকজন ব্যক্তিৰে যে আমি যিকোনো ষ্ট্ৰেছ বা মানসিক চাপৰ লগত যুঁজিব পৰা আমাৰ ক্ষমতাও থাকে গতিকে সেইটোৰ কাৰণে কি ইম্পৰ্টেণ্ট জানেনে প্ৰত্যেকগৰাকী পেৰেণ্ট মানে মাতৃ হওক বা পিতৃ হওক শিশুসকলৰ যিটো ডেভেলপমেণ্টেল সাইকোলজি সেইটো মানে যিটো ডেভেলপমেণ্টৰ যিটো সাইকোলজি সেইটো জনাটো খুব দৰকাৰ কাৰণ প্ৰত্যেকটো স্তৰতে শিশুসকলে বেলেগ ধৰণৰ বিহেভ কৰে প্ৰথমতে ধৰি লওক এটা শিশুৱে আপোনাৰ ওচৰত খুব মা বুলি লগত লাগি থাকিব প্ৰত্যেকজন পিতৃ মাতৃ এইটো জনাটো খুবেই দৰকাৰ যে ধৰি লওক প্ৰত্যেকটো স্তৰতে শিশুসকলে বেলেগ ধৰণে ব্যৱহাৰ কৰিব পাৰে যেনেকৈ প্ৰথমতে ধৰি লওক এটা সৰু শিশু এটাই মা দেউতা বুলি খুব আমাৰ লগত লাগি থাকে নহয় জানো আমাক বিচাৰে লাহে লাহে যেতিয়া কৈশোৰ অৱস্থা পায় সিহঁতে ধৰি লওক 12 বছৰ 13 বছৰ হ'ব ধৰে তেতিয়া তেওঁলোকক অলপ প্ৰাইভেচি লগা হয় তেতিয়া সিহঁতে মানে সিহঁতৰ বহুত ধৰণৰ চেঞ্জেছ হয় সিহঁতৰ শাৰীৰিক চেঞ্জেছ হ'ব মানসিক চেঞ্জেছ হ'ব গতিকে সিহঁতে সেইবোৰ খুলি ক'ব নোৱাৰে সিহঁতে মানে বুজাব নোৱাৰে ধৰি লওক সিহঁতে মানসিক যিটো হৈ থাকে সিহঁতৰ সেইখিনি ভালকৈ বুজাব নোৱাৰে আৰু তাহাঁতৰ যিটো পৃথিৱী হয় ন সিহঁতৰ যিটো স্কুলত পিয়াৰ প্ৰেছাৰ বা ধৰি লওক যিটো একাডেমিক যিটো প্ৰেছাৰ হয় বা বিভিন্ন ক্ষেত্ৰত আজিকালিতো ছ'চিয়েল মিডিয়া আছে ধৰি লওক সিহঁতৰ যিটো অৱস্থা হৈ থাকে তেনে ক্ষেত্ৰত মানে এইটো খুব ইম্পৰ্টেণ্ট যে পেৰেণ্টছে জানে মানে এটলিষ্ট সেই সাইকোলজিটো জানে যে সিহঁতে হয়তো ডাইৰেক্টলি আমাক কথা ক'ব নোৱাৰিব পাৰে তাহাঁতৰ ভিতৰত যিখিনি চলি থাকে সেইখিনি সিহঁতে যদি সিহঁতক খুব দুখ লাগিছে বা খুব খং উঠিছে সিহঁতে আমাক ডাইৰেক্ট ক'ব নোৱাৰে যে মোৰ আজি মনটো বেয়া লাগিছে সেই ক'ব পৰা পৰিৱেশটো আমিয়ে কিন্তু তেওঁলোকক দিব লাগিব যে সিহঁতে যাতে আহি পেলাই আমাক খুলি ক'ব পাৰে যাতে ধৰি লওক কিবা এটা ভুল কৰিছে আহি পেলাই আজি ক'লে জানানে মা আজি মানে এইটো শুনিবলৈ নাজানো চবে কেনেকে ধৰ মানে লয় কথাটো কিন্তু বৰ বেছি মানে ইমান সহজো নহয় কিন্তু আমি যদি হয়তো ক'ৰবাত যদি আমি এনেকুৱা এটা চেঞ্জ আনিব পাৰোঁ খুব ভাল হ'ব যে ধৰি লওক সিহঁতে যদি কিবা এটা ছাপ'জ কিবা এটা এক্সপ্ল'ৰ কৰে ন আজিকালি ল'ৰা ছোৱালীবিলাকে চবেই কৰে ধৰি লওক কিবা এটা সিহঁতে বদমাচি কৰি আহিছে আহি পেলাই মাকক যদি আহি পেলাই ক'ব পাৰে মা আজি জানানে মোক এনেকৈ আমুকে মাতিলে লগৰটোৰ মোৰো মন গ'ল ময়ো এনেকুৱা এটা কিবা এটা কৰি পালোঁ মই জানো যে এইটো কৰিব নালাগিছিলে তেতিয়া যদি মাকজনীয়ে যদি কয় মানে মাতৃগৰাকীয়ে যদি কয় যে হয় নেকি আচ্ছা আমি পিছত কথা পাতিম হ'ব বাৰু বাট তুমি যে ক'লা মোক থেংক ইউ ছ' মাছ বা তাক লগে লগে যদি এইটো নকয় কিয় এনেকুৱা কৰিলি ইছৰাম এতিয়া কি হ'ব আমুকে দেখিলে তোক আমুক কৰিব সেই ভয়টো যদি আমি নিদিওঁ নেক্সট টাইম নকয় আৰু তেতিয়াহ'লে গতিকে আমি সেই পৰিৱেশটো দিয়াটো বহুত দৰকাৰ নহয় জানো গতিকে মোৰ কথাটো হৈছে কি যে সেই যে আপুনি যিটো ক'লে যে ল'ৰা ছোৱালীবিলাকৰ মানসিক ৰোগ হ'ব পাৰে মই নকওঁ যে নহয় খিংখিঙীয়া এইবিলাক উপসৰ্গই হয় যে খুব বেছি খিংখিঙীয়া হোৱা বাট কেতিয়াবা নৰ্মেল লেভেলত কিছুমান আপোনাৰ ধৰি লওক চেঞ্জৰ কাৰণে কেতিয়াবা সিহঁতে হয় তেতিয়া আমি ধৰি লওক প্ৰথম কথাটো আমি পিতৃ মাতৃয়ে নাভাবেই যে সিহঁতৰ মেণ্টেল হেল্থ ৰিলেটেড কিবা এটা ইছ্যু হৈছে আমি চবেই মেক্সিমামে এনেকৈ ভাবে যে ল'ৰাটো বেয়া হৈ গ'ল নপঢ়ে মোবাইল চাই থাকে মেক্সিমাম মোৰ তাত বহুত কেছেছ আহে য'ত ধৰি লওক কমপ্লেইনবোৰ এনেকুৱা যে একদম নপঢ়ে খালি শুই থাকে কাৰো কথা নুশুনে এনি টাইম খং খাবলৈ দিলে নাখায় মোবাইলটো ৰাতিপুৱা উঠিয়ে মোবাইলটো লয় গতিকে কথাটো হৈছে কি যে ঘৰত কেনেকুৱা ধৰণৰ পৰিৱেশ চলি আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে আপোনালোকে কমপ্লেইনটো বাৰু ঠিক আছে ঠিকেই আমি বস্তুটো বুজিব লাগিব যে আমি যদি সেইটো ধৰিয়ে লওঁ যে ল'ৰাটো বেয়া হ'ল মোৰ কামটো ল'ৰাটো ভাল কৰা নহয়
বুজি পাইছানে মোৰ কথাটো হৈছে কি প্ৰব্লেমটো আগতে আমি আইডেণ্টিফাই কৰিব লাগিব যে প্ৰব্লেমটো ল'ৰাটো বেয়া হোৱা হ'ল নে আচ্ছা সি এটা কিবা এটা প্ৰব্লেমত আছে যাৰ কাৰণে সিও জানে যে পঢ়িব লাগে মোবাইল চাব নালাগে আজিকালি চব ল'ৰা ছোৱালীয়ে জানে কিন্তু সি পাৰা নাই সি প্ৰক্ৰাষ্টিনেট কৰি আছে কামবোৰ পিছলৈ ঠেলি আছে গতিকে আমি লেটছ হেল্প হিম বা হাৰ মানে পেৰেণ্টছ আৰু কাউন্সিলাৰে যদি মিলি পেলাই আমি যদি ল'ৰাটোকো আমি টিম হিচাপে যদি কাম কৰোঁ তেতিয়াহে কিন্তু চেঞ্জ এটা আহিব মানে গম পাইছেনে গতিকে হ'ব পাৰে কিছুমান মানে উপসৰ্গও হ'ব পাৰে কেইটামান আমি চাবলগীয়া দিশ হৈছে কি যে সিহঁতে আগতে ধৰি লওক ব্যৱহাৰটো কেনেকুৱা আছিলে ছাডেন যদি চেঞ্জ হৈ যায় আৰু বোলে একদম নামাতা হৈ গ'ল কথা চথা নাপাতে আৰু খিংখিঙীয়া বহুত বেছিকে হৈছে টোপনিৰ কথাটো ক'লোৱে মই আৰু খোৱা বোৱা ক্ষেত্ৰতো হ'ব পাৰে কাৰণ কি আৰু এটা ইম্পৰ্টেণ্ট ফেক্টৰ মই মনত পৰোঁতে কৈ দিওঁ নহ'লে পাহৰি যাম চাইবাৰ বুলি চাইবাৰ ক্ৰাইম যিটো সেইটোও কিন্তু বহুত ডাঙৰ ফেক্টৰ কেতিয়াবা হয় কি যে ধেমালি কৰি পেলাই ধৰি লওক কিছুমান ফটো বা কিছুমান কথা পাতে বাট কেতিয়াবা সেইটো ল'ৰা ছোৱালী ভিক্টিম হোৱা দেখা যায় এতিয়া ৰিচেণ্টলি এটা ঘটনা হৈছেওতো এই যে স্কুলৰ এটা ইনচিডেণ্ট হৈছিল যে ৰিচেণ্টলি তো সেনেকুৱা ধৰণৰ কথা সিহঁতে নাজানে ধৰি লওক আৰু ডাঙৰ ক্ষেত্ৰতো হ'ব পাৰে হৈছেও এনেকুৱা ছুইচাইডেই হৈছে ধৰি লওক মানে য'ত সেইটো আকৌ এক্সিডেণ্টেল ছুইচাইড বুলি কয় সেইটো বাৰু সেইটো পিছত ক'ম এতিয়া যিহেতু শিশুসকলৰ কথা পাতি আছোঁ তো গতিকে সিহঁতক আমি ডিজিটেল ৰেছপনচিবিলিটি শিকাব লাগিব খুব ইম্পৰ্টেণ্ট কথা যে ডিজিটেল ৰেছপনচিবিলিটি যে সিহঁতে কি সিহঁতে শ্বেয়াৰ কৰিব পাৰে কি শ্বেয়াৰ কৰিব নালাগে আৰু কেনেকুৱা ধৰণৰ লিংকছ সিহঁতে মানে লিংকছ আহিলে যে যি লিংক আহিলে সিহঁতে মানে প্ৰেছ সেইটোত লিংকটো অ'পেন কৰিব নালাগে এনেকুৱা ধৰণৰ ডিজিটেল কিছুমান কথা শিকাব লাগে আৰু সেইটো আমি নিজে জানিলেহে নোৱাৰো গতিকে আমি সেইকাৰণে এনেকুৱা সৰু সৰু চাইক'লজিকেল কিছুমান ফেক্টৰ্ছ মানে যেনেকৈ ডেভেলপমেণ্টৰ ক্ষেত্ৰত বা আমি কেনেকৈ শুনিব লাগে ল'ৰা ছোৱালী এইখিনি যদি প্ৰত্যেকগৰাকী পিতৃ মাতৃয়ে মইতো ভাবোঁ পিতৃ মাতৃ হোৱাৰ আগতে ট্ৰেইনিঙে লৈ ল'ব লাগে একদম আজিকালিতো বিয়া হোৱাৰ আগতেও কাউন্সেলিং কৰিব লাগে গতিকে এইখিনিৰো দৰকাৰী বহুত দৰকাৰী মই কোৱা নাই যে মই এইবোৰ মই বুলি নহয় প্ৰত্যেকগৰাকী চাইক'লজিষ্টে ক'ব যে আমি এনেকুৱা নহয় যে আমি চব জানো আমিও শিকি আছো বহুত কথা আৰু মই মোৰ ল'ৰাটোৰ লগত চাইক'লজিষ্ট হ'ব নোৱাৰো ন মই তাৰ লগত সেই হ'ব লাগিব প্ৰত্যেকগৰাকী ধৰি লওক এই ভয়াটোৰ মাতৃ অকল মাতৃ নহয় কাৰণ আমি দুটা ধৰণৰ স্পেচৰ পৰা কাম কৰোঁ দেই আমি এটা হৈছে ভয়ৰ স্পেচৰ পৰা আৰু এটা হৈছে লাভৰ স্পেচৰ পৰা তো আমি একচুৱেলি মেক্সিমাম পেৰেণ্টছ যে আহে তেওঁলোক ভয়তে থাকে ল'ৰাটো বেয়া হৈ যাব ইছাম তাৰ যদি মাৰ্কছ কম হয় কি হ'ব বুজি পাইছেনে যদি আমি লাভৰ স্পেচৰ পৰা কাম কৰোঁ তেতিয়া হ'ব আৰু আছোতো মই চামচোন আৰু মই লগত থাকিলে হ'ব সি পাৰিলে নোৱাৰিলেও মই আছোঁ তাৰ লগত বুজি পাইছেনে চামচোন বাৰু ঠিক আছে হ'ব নেক্সট টাইম চাবচোন কি কৰে এনেকুৱা ধৰণৰ যদি মেণ্টেলিটি এটা আমি ৰাখিব পাৰোঁ মই এটা মোৰ কথা শ্বেয়াৰ কৰোঁ তোমাৰ লগত মোৰ ল'ৰা তেতিয়া ক্লাছ 6 নে 7ত আছিলে দেই থাকোঁতে কি হ'ল তাৰ মানে ৰিজাল্টটো অকণ ভাল নহ'লে সি ভাল মাৰ্কছ নাপালে ৰেংকো নাপালে ভাল নাপালে আৰু সি এনেই ৰেংক পোৱা ল'ৰা কিন্তু সেইবাৰ তাৰ বেয়া হ'ল তাৰপিছত সি আহি পেলাই ক'লে মা মাৰ্কছ মই বেয়া পালোঁ এনেকৈ কৈছে বেয়া হ'ল সি মানে খুব ডিপ্ৰেছ আৰু বেয়া পাইছে কাৰণে তেতিয়া মই তাক ক'লোঁ বেয়া হ'ল কিয় বেয়া হ'ল জানা তুমি যে পঢ়া নাছিলা সেইকাৰণে বেয়া হ'ল নেক্সট টাইম তুমি ভালকৈ পঢ়িবা ভাল হ'ব তুমি কিজানি ফাৰ্ষ্টেই হৈ যোৱা কোনে জানে ভালকৈ পঢ়িবা এনেকৈ ক'লোঁ মই ইমান তাক সেইবিলাক কোৱা নাই যে তই কিয় নাপালি কিয় সেইবিলাক কৰা নাই সঁচাকৈ সি তাৰ পিছত ক্লাছ 8ত নে 9ত সি সেইবাৰ ভালকৈ পঢ়িলে ৰিজাল্টটো ভাল হ'ল মানে সি তেতিয়া ফাৰ্ষ্ট বয়ে হ'ল কিজানি দেই সেইবাৰ সি একদম দৌৰি আহিছে মা মই এইবাৰ এনেকুৱা পালোঁ এনেকুৱা পাৰ্চেণ্টেজ পালোঁ ইমানখিনি পালোঁ তেতিয়া মই কৈছোঁ সেয়া চোৱা মানুহে তুমি ভালকৈ নাই পঢ়াৰ কাৰণে পোৱা নাই এতিয়া পঢ়িছাৰ কাৰণে পাইছা সেইকাৰণে ভালকৈ পঢ়ি যাবা যাতে তুমি বৰ্ডছটো ভালকৈ দিব পাৰা এই বস্তুটো কিন্তু সঁচা হয় জানানে পেৰেণ্টছৰ হেৰিটো বহুত ইম্পৰ্টেণ্ট আপুনি মানে মেইনলি বেচিকেলি আপুনি কি কৰিলে জানেনে মানে কথাটো এনেকুৱা হয় যে আমি ল'ৰাটো বা ছোৱালীজনী ভালেই কিবা এটা বিহেভিয়াৰ বেয়া হ'ব পাৰে আমি সেই দুটা ছেপাৰেট কৰি ৰাখিব লাগিব গম পাইছেনে যে কোনো ল'ৰা কোনো ছোৱালী কোনোবাই মদ খাইছে বুলি কোনোবাই বদমাচি কৰিছে বুলি বেয়া নহয় গতিকে আপুনি ক'লে যে তোমাক মই ভাল পাওঁ তুমি কম নম্বৰ পোৱা বেছি নম্বৰ পোৱা তোমাক মই ভাল পাওঁ তুমি পঢ়া নপঢ়া যিটো তোমাৰ বিহেভিয়াৰ হেবিট সেইটো তুমি ঠিক কৰা বুজি পাইছেনে দেট ইজ এ ৰাইট এপ্ৰ'চ আমি যদি হেবিটটো তুমি আৰু তোমাৰ হেবিটটো বেলেগ মানে আমি হেবিটটোক ঠিক কৰিব লাগিব তুমি ঠিকেই তুমি ইউ আৰ এ গুড বয় সেই বস্তুটো যদি আমি বুজিব পাৰোঁ তেতিয়া ল'ৰা ছোৱালীৰ কাৰণে বহুত ইজি হৈ যায় আৰু আজিকালি সিহঁতৰ এনেকুৱা বহুত পেৰেণ্টছে একো প্ৰেছাৰো নিদিয়ে
এনেকুৱা নহয় যে পেৰেণ্টছে প্ৰেছাৰ দি থাকে, সিহঁতে নিজেও প্ৰেছাৰ লয় বহুত, কিছুমানে নিজেও প্ৰেছাৰ হয়। আৰু মানে সেইটো কাৰণে কি হয় যে সিহঁতৰ মানে সিহঁতেও নাজানে যে কেনেকৈ হাউ টু হেণ্ডেল দ্য প্ৰেছাৰ মানে। তো এটাটো বিফলতাও আমি হেণ্ডেল কৰাব শিকাব লাগিব, সফলতাও হেণ্ডেল কৰিবলৈ আমাৰ ল'ৰা ছোৱালীক শিকাব লাগিব। বুজি পাইছেনে? দুটা আছে। আৰু সদায় যে কিছুমান থাকে ন যে মই পাবই লাগিব, তই পাবই লাগিব, মানে সদায় কিবা এটা পাই এই কেতিয়াবা ছাডেনলি নোপোৱা হৈ গ'লে সেইটোও এটা ডিপ্ৰেশ্যনৰ কাৰণ হ'ব পাৰে ন। সেইটোৱে মানে সেইটো হেৰি বুলি কয় আৰু আপোনাৰ ধৰি লওক মানে ডিলেড গ্ৰেটিফিকেশ্যন যে আমাক লাগে, এই মাত্ৰ লাগিব, সেই যিটো আৰু সেই বস্তুটো সৰুৰ পৰা শিকাব। এইটো আমাৰ আগতেতো এইবোৰ কেপাচিটি আমাৰ নিজে মানে আজিকালি মানে পৰিৱেশবোৰ বেলেগ হ'ল কাৰণে। খুব ভাল লাগিছে কথা পাতি, আৰু আচলতে বহুত কথা আমি জানিবলগীয়া কথা। আৰু সদায় আমি বিচাৰোঁ যে দৰ্শকৰ সুবিধাৰ্থে আচলতে আমি আমাৰ গেষ্টখিনি মাতোঁ, আপোনালোকে চাব, কাৰণ বহুত দৰকাৰী কথা ক'লে তেখেতে। আৰু বিনীতা, আৰু এটা কথা মানে মই তোমাৰ লগত পাতিব বিচাৰোঁ যে কেতিয়াবা চাবাচোন 20-21 বছৰ হৈছে ধৰা ছোৱালী বা ল'ৰা বিচনাত কিন্তু পেচাব কৰে, গম পাইছা? সেইটো এটা ডাঙৰ সমস্যা। তো সেইটো আচলতে কিয় কৰে, আৰু সেইটোৰ মানে সেইটোও কিবা মানসিক ৰোগ নেকি? একচুৱেলি এইটো এজন ডাঙৰ ব্যক্তি মানে ধৰি লওক এইটোতো এডাল্টে হয়, তো তেনেকৈ শিশু সুলভ যদি কিছুমান ব্যৱহাৰ কৰিব ধৰে, যেনেকৈ বিচনাত পেচাব কৰাই হওক বা আঙুলি চোপা এনেকুৱা ধৰণৰ যদি কৰিব ধৰে, তেতিয়াহ'লে সেইটো আমি ৰিগ্ৰেশ্যন বুলি কওঁ হা। তাৰমানে ৰিগ্ৰেছ কৰে, মানে আমি সময়ত আমি আগুৱাই যাওঁ ন, তেওঁলোকে পিছুৱাই যায়। এইটো ছাডেন হ'ব পাৰে কেতিয়াবা। আৰু সেইটোৰ কাৰণ কিন্তু এইটো আমি মানসিক সেইটো এটা ডিফেন্স মেকানিজম হয়। মানে পুৰণা কিছুমান ট্ৰমা কেতিয়াবা ছাৰ্ফেচ হ'ব পাৰে। সৰুতে যদি কিবা বাচ্ছাটো মানে সৰুতে শিশুটোৰ তেখেতৰ লগত যদি কিবা এনেকুৱা ঘটনা ঘটিছিলে, যৌন অতিশয্যা হ'ব পাৰে, বা কেতিয়াবা ডমেষ্টিক ভাইলেঞ্চৰো যদি বেচিকেলি মেক্সিমাম কিন্তু মানে যৌন অতিশয্যা যদি কাৰোবাৰ লগত হৈছে, ছেক্সুৱেল হেৰাছমেণ্ট বা ছেক্সুৱেল যদি এবিউজ হৈছে, তেতিয়া এনেধৰণৰ কিন্তু কিছুমান দেখা দিয়ে। মানে সেইটো ৰিচাৰ্চৰ মতেদি এনেকুৱা ওলাইছে। আৰু মোৰ তাত এটা কেছো আছিলে, মানে কি কয়, এনেই জাষ্ট মই এটা এক্সাম্পল দিব পাৰোঁ, ৰিয়েল কেছ হয়, য'ত মানে ছোৱালীগৰাকীৰ তেনেকুৱা আছিলে। আৰু মই বেলেগ বৰ বিশেষ একো মানে মেনশ্যন নকৰোঁ, জাষ্ট মানে এইটো হেৰিৰ কাৰণে মানে এৱেৰনেছৰ কাৰণে ক'ব বিচাৰিছোঁ যে তাই একদম ভাল ছোৱালী, পুৰা দিনত চব ঠিকেই থাকে, চবৰে লগতে তাই ভাল, খালি তাই অলপ ভয় লাগে, অলপ ভয় খাই থাকে, আৰু ৰাতি তাই বিচনাত মানে পেচাব কৰে। আৰু ৰাতিপুৱা হ'লে চবেই তাইক চবেই জোকায়, তাই হোষ্টেলত থকা ছোৱালী। আৰু তো তেতিয়া এনেকুৱা হয় যে মানে তাই লাজতে মানে এনেকুৱা এটা পৰ্যায় পৰিলে যে তাই একদম পুৰা আত্মহত্যা কৰাৰ টেণ্ডেঞ্চি আহি গ'ল, মানে যে মই জীয়াই থাকি লাভ নাই, জীৱনটো যেন আৰু একো নাই, মোৰ ভাল নহয়, মই কেতিয়াও ভাল হ'ব নোৱাৰোঁ, এনেকুৱা ধৰণৰ মেণ্টেলিটি আহে। মানে যেতিয়া ছুইচাইডেল থটছ আহিলে, তেতিয়া মোৰ লগত কণ্টেক্ট কৰা হ'ল, আৰু তেওঁলোকে কৰিলে। তাৰপিছত মই তেওঁৰ কেছটো ল'লোঁ। তেতিয়া মানে বস্তুটো বুজিলোঁ যে তাইক অলপ টাইম লাগিছে ওলাওঁতে, বাট সেয়া সৰু কালত মানে এনেকুৱা ধৰণৰ তাইৰ লগত ঘটনা ঘটিছিলে, য'ত তাই ছেক্সুৱেলি এবিউজ হৈছিলে। আৰু এতিয়া তাইৰ মানে সেইটো বস্তু ছাৰ্ফেচ হৈছে। তো কথাটো হৈছে কি যে কিছুমানে বুজিও নাপায় সৰুতে, এই যে ছেক্সুৱেল হেৰাছমেণ্টটো যেতিয়া হয়, সৰুতে বুজিও নাপায় কি হ'ল মোৰ লগত, কিন্তু ডাঙৰ হ'লে সেইটো ৰিলেট কৰিব পাৰে। সেইটো কাৰণে আচলতে হ'ব পাৰে ন। আৰু সৰুতে একচুৱেলি আজিকালিতো বহুত এৱেৰনেছ হয়, আজিকালি গুড টাচ বেড টাচ শিকায়, কিন্তু আমাৰ শৰীৰটোৱে কিন্তু তেতিয়াও ছিগনেল দিয়ে, মানে যদিও নাজানে যে কি হৈ আছে, কিন্তু সৰু ল'ৰা ছোৱালীবিলাকে, শিশুসকলেও কিন্তু কিবা এটা যে এইটো যে আনকমফৰ্টেবল এটা যে চিটুৱেশ্যন, সেইটো বুজি পায়। গতিকে আমি যদি অ'পেন কনভাৰচেশ্যন কৰোঁ, আমি যদি ল'ৰা ছোৱালীবিলাকক বা শিশুসকলক যদি আমি ক'বলৈ সেই চান্সটো দিওঁ, তেতিয়াহে আহি পেলাই আমাক ক'ব যে আমাৰ লগত এনেকুৱা ঘটনা এটা ঘটিছে। আদাৰৱাইজ সিহঁতে ভয়ে খাব ন, মোৰে ভুল বুলি ক'ব বুলি, সিহঁতকে আমি ব্লেম কৰিম বুলি, এটা য'ত নেকি সিহঁতৰ একোৱে ধৰি লওক দোষ নাই। বাৰু, তাৰপিছত সেই যেতিয়া কথাটো ৰিভিল হ'ল, মানে সেইটো ক্ষেত্ৰত মানে যিটো হেৰি আছে থেৰাপিউটিক যিটো এপ্ৰ'চ আছিলে, সেইটো হৈছে কি ৰিভিলেশ্যন। যেতিয়া তাই ক'লে, তাৰপিছত সেইটোক আমি কেনেকৈ সেই হিলিংটো যেতিয়া তাইৰ হ'ল, তাৰপিছত অট'মেটিক তাইৰ সেই মানে বিচনাত পেচাব কৰাটো কমপ্লিটলি ভাল হৈ গ'ল। প্ৰথম কিছুমান আছে হেবিচুৱেল কিছুমান টেকনিক আছে, মানে যে আমি ধৰি লওক মানে কেনেকৈ তাই ৰাতি শোৱাৰ আগতে কি কৰিব লাগিব, এনেকুৱা কিছুমান গ্ৰাউণ্ডিং টেকনিক শিকায়, বা তাইৰ কেনেকৈ মানে আছে, আৰু সেইবোৰ আমি থেৰাপিউটিক এপ্ৰ'চেছ কৰি মেলি তাই ঠিক হ'ল।
কিন্তু সেই মুহূৰ্তত যেতিয়া তাইৰ প্ৰব্লেমটো হৈ আছিলে তেতিয়া তাইৰ এটা কয় এক্সিডেণ্টেল ছুইচাইড বুলিও এটা মানে কনচেপ্ট এটা আছে সেইটো বহুতে নাজানে সেইটো মানে কি হয় যে কাৰো একচুৱেলি মৰিবলৈ ইচ্ছা নাথাকে কাৰো একো মৃত্যু এনেকুৱা নহয় যে মই জীৱনটো শেষ কৰিবলৈ মোৰ মন আছে কিন্তু এক্সিডেণ্টেল যে ছাডেন কিবা এটা ঘটিব পাৰে মানুহৰ লাইফত এটা ছাডেন ট্ৰমা যে ধৰি লওক একো কাৰোবাৰ লগত কাজিয়া হা বা এনেকুৱা এটা এপিছড সেই যিটো বৰ্ডাৰলাইন পাৰ্চনেলিটি ডিছঅৰ্ডাৰ বুলি কৈছোঁ তেনেকুৱা ক্ষেত্ৰতো কিছুমানৰ এনেকুৱা হয় যে এপিছডছ কিছুমান হয় য'ত মানে তেওঁলোকে ইম্পালছ কণ্ট্ৰল কৰিব নোৱাৰে তেনে ক্ষেত্ৰত হা আৰু ধৰি লওক কেতিয়াবা এনেকুৱা হয় যে মানে আৰু সেই ধাৰ ঋণৰ ক্ষেত্ৰতো হ'ব পাৰে দেই বহুত এনেকুৱা ধৰণৰ হেৰি আছে মানে গৱেষণাতে কোৱা গৈছে এইবিলাক কথা দেই এনেই কোৱা কথা নহয় ধৰি লওক আৰু কিছুমানত এনেকুৱা হয় যে কাৰোবাৰ লগত ব্ৰেকআপ হৈ গ'ল এইবিলাক এক্সিডেণ্টেল মানে একো প্লেন নাথাকিব পাৰে বাট ছাডেন হৈ যাব পাৰে তো সেইকাৰণে ঘৰৰ মানুহৰ মানে এটা ভিজিলেণ্ট হোৱাটো চাই থকাটো অলপমান তেওঁলোকক অলপমান চকু দিয়াটো খুব দৰকাৰ তো সেইটো মানে এটা এক্সিডেণ্টেল ছুইচাইডৰ হেৰিটো মই ইয়াতে ক'লোঁ আপোনালোক মানে যিহেতু আমি সেইটো কথা পাতি আছিলোঁ চ' বিচনাত পেচাব কৰাৰ ক্ষেত্ৰত সেইটো মেক্সিমাম ক্ষেত্ৰত সেইটো দেখা যায় যে ছেক্সুৱেল এবিউজ আৰু যদি কিবা ফিজিকেল প্ৰব্লেম থাকে সেইটো বেলেগ কথা আৰু যে ধৰি লওক কাৰোবাৰ কিবা ফিজিকেল যদি মানে শাৰীৰিক কিবা ৰোগ আছে সেইটো বেলেগ কথা আদাৰৱাইজ কিন্তু যদি মেণ্টেল এইটো এটা কমপ্লিটলি মানসিক অসুস্থতাই হয় কিন্তু মানসিক অসুস্থতাই হয় বেড ৱেটিংটো সেইটোৰ কাৰণে যদি কেতিয়াবা তেনেকুৱা কোনোবা ৰোগী আছে তেতিয়াহ'লে আহিব পাৰে ন বিনীতাৰ ওচৰলৈ আহিব পাৰে আৰু সেইটোৰ চলিউশ্যন আছে হয় নে আছে 100% আছে আৰু এটা কথা পাতিব বিচাৰিছোঁ কেতিয়াবা দেখিবলৈ পোৱা যায় কিছুমান মানুহৰ শ্বৰ্ট টেম্পাৰ্ড হয় মানে সৰু সৰু কথাত খং উঠে আৰু খং উঠি পেলাই যি টি কথা কয় য'তে ত'তে মানে পৰিৱেশ নাচায় ধৰা কথাটো কৈছোঁ মানুহৰ মানে এনি টাইম খং আৰু কথা নাই বতৰা নাই খং সেই খংটো এটা মানে হেৰি নেকি মানসিক ৰোগৰ মানে ৰোগ নেকি খংটো একচুৱেলি একদম নৰ্মেল এটা আমাৰ ইম'শ্যন হয় বাকী যিকোনো আমাৰ একচুৱেলি ইম'শ্যন চব নৰ্মেল হয় খং হওক মানে ধৰি লওক আমি যদি নেগেটিভ পজিটিভ বুলি নাথাকে কিন্তু মানুহে কয় আৰু নেগেটিভ পজিটিভ তো বুজিবৰ কাৰণে যদি কওঁ আমি ধৰি লওক খং উঠা দুখ লগা হিংসা লগা এইবোৰ আমি নেগেটিভ কেটেগৰাইজ কৰিবলৈ বুজিবলৈ ক'ব পাৰোঁ আৰু পজিটিভ বুলি ক'বলৈ ধৰি লওক আমাৰ ফূৰ্তি লগা বা খুব বেছি ধৰি লওক জয়ফুলি থকা হা আৰু মানে কাৰোবাক মানে এক্সাইটমেণ্ট এইবোৰ ধৰি লওক আমি পজিটিভ বুলি ক'ব পাৰোঁ কিন্তু কথাটো হৈছে কি খংটো এতিয়া পজিটিভ আৰু নেগেটিভ যদি ইম'শ্যন থাকে সেইবোৰ হেল্ডিও হ'ব পাৰে আনহেল্ডিও হ'ব পাৰে বুজি পাইছানে খংটো যদিও আমাৰ নেগেটিভ ইম'শ্যন বাট এইটোও হেল্ডি হ'ব পাৰে যদি সঁচাকৈ মোৰ লগত কিবা এটা ঘটিছে এতিয়া যদি কিবা এটা এনেকুৱা হৈছে যে মোৰ খং উঠিব লাগে কাৰোবাৰ কাৰণে মই ৰৈ আছোঁ আহি পোৱা নাই বোলে মোৰতো খং উঠিব মইতো মানুহ হয় মই চাইক'লজিষ্ট মানেতো এনেকুৱা নহয় যে মোৰ খং নুঠিব তো বা মোৰ কিবা এটা ঘটনা ঘটিছে মোৰ লগত খুব দুখৰ কিবা এটা হৈছে মোৰ লগত কোনোবাই কিবা এটা কৰিছে মোৰ দুখ লাগিব সেইবোৰ নেগেটিভ হ'লেও এইবোৰ হেল্ডি তেতিয়া হেল্ডি যদি তাৰে কিবা এটা ৰিজন আছে বাট মই বোলে বিনা কাৰণতে খং কৰি আছোঁ বিনা কাৰণতে মোৰ মানে মই ৰখাবই পৰা নাই সেইটো আনহেল্ডি গম পাইছানে মানে খংটো মানে মানুহৰ এনেকুৱা মই মানে সুধিছোঁ যে কথাটো মানে খং মানুহৰ উঠে সেইটো এটা নৰ্মেল কথা কিন্তু কিছুমান মানুহৰ এক্সেচিভ খং থাকে প্ৰতিটো কথাতেই খং উঠে খাবৰ সময়ত খাবলৈ গ'লেও খং ফুৰিবলৈ গ'লেও খং বহিলেও খং উঠিলেও খং তেনেকুৱা থাকে যে সেইটো কিবা ট্ৰমাৰ কাৰণে হ'ব পাৰে নেকি এইটো মানে বহি প্ৰকাশটো খঙেদি কৰিছে ধৰি লওক কিন্তু একচুৱেলি ভিতৰত কিবা বেলেগ ইম'শ্যন থাকিব পাৰে বেলেগ ট্ৰমা হ'ব পাৰে বা বেলেগ ধৰণৰ গ্ৰীফ হ'ব পাৰে খুব পেইন হ'ব পাৰে যে খুব বেছি পেইনত থকা মানুহেও কিন্তু চব বস্তুৰ বহি প্ৰকাশটো মানে যিটো এক্সটাৰ্নেলাইজেশ্যন বুলি কয় সেইটো খঙতে কৰে গতিকে সেইটোও এটা আপুনি ঠিকেই কৈছে কথাটো যে সেইটো এটা আমি মানে মানসিক ৰোগ বুলি নকৈ পেলাই আমি মানসিক অসুস্থতা বুলি ক'ব পাৰোঁ হা আৰু সেই তেনে ক্ষেত্ৰত কথাটো হৈছে যে যদি আপুনি নটিচ কৰিছে কাৰোবাক তেনে ক্ষেত্ৰতো কিন্তু চাইক'লজিষ্টৰ তাত যোৱাটো খুবেই দৰকাৰ কাৰণ তেনে সময়তো মানে হেল্প ল'ব লাগিব যাতে মানে কেনেকৈ এংগাৰ মেনেজমেণ্ট বুলি আমি কওঁ এংগাৰ মেনেজমেণ্ট আকৌ হয়তো আকৌ বাহিৰৰ বস্তু ভিতৰত কিন্তু তেওঁৰ আকৌ গ্ৰীফ চলি আছে ধৰি লওক ভিতৰত ধৰি লওক চেডনেছ চলি আছে এম্পটিনেছ চলি আছে বা কিবা এটা লছ এটা তেওঁৰ চলি আছে তো সেইটোহে আমি এড্ৰেছ কৰিব লাগিব তো তেওঁক ভিতৰৰ তেওঁৰ সেই ইনাৰ জাৰ্ণিটোত আমি হেল্প কৰোঁ আচলতে বহুত কথাই পাতিবলৈ থাকি গ'ল কিন্তু আকৌ আমি কেতিয়াবা মানে পাতিম আমাৰ যিসকল ব্যক্তি আহে আমাৰ অনুষ্ঠানলৈ তো তেওঁলোকৰ পৰা এটা মেছেজ বিচাৰোঁ তোমাৰ পৰা এটা আমাৰ দৰ্শকৰ কাৰণে মেছেজ এটা বিচাৰিছোঁ মেছেজটো এইটোৱে ক'ম যে
সহায় খোজাটো, সহায়ৰ কাৰণে আগবাঢ়ি অহাটো এটা দুৰ্বলতাৰ চিন একেবাৰে নহয়। আপোনালোকক সকলোকে মই আহ্বান জনাইছোঁ, আপোনালোকে যেন আগবাঢ়ি আহে। যদি সৰুতকৈ সৰু যদি আপোনালোকৰ কিবা মানসিক অসুস্থতা আপোনালোকক দেখা দিছে বা দেখা দিয়াও নাই, তেতিয়াও আপোনালোকে এটলিষ্ট কেতিয়াবা আপোনালোকে চাইক'লজিষ্টক ভিজিট কৰক। তেতিয়া বুজিব যে চাইক'লজিষ্টৰ তাত অহা মানে অকল আপোনাৰ যে কিবা এটা মানসিক ৰোগ হৈছে সেনেকুৱা নহয়, আপোনাৰ নিজৰ গ্ৰ'থত বা আপোনাৰ ট্ৰান্সফৰ্মেশ্যনতো এইটো বহুত ভালকৈ হেল্প কৰিব। গতিকে হেল্প চিক কৰা মানে এইটো দুৰ্বলতাৰ চিন একেবাৰে নহয়। একদম খুব ভাল লাগিলে। আৰু আচলতে কি হয়, বহুতে ভাবে যে মানসিক ৰোগী মানে হ'ল পগলা। মই জাষ্ট চিম্পল ৱৰ্ড এটা কৈছোঁ দেই, কিন্তু সেইটো নহয়। কেতিয়াবা মানুহৰ কিবা মানে কিবা ক্ষেত্ৰত প্ৰব্লেম হ'ব পাৰে ন, সেইটো কাউন্সিলাৰৰ ওচৰলৈ মানে চাইক'লজিষ্টৰ ওচৰত গৈ পেলাই সেইটো ঠিক কৰিব পৰা যায়। কাৰণ ধৰা পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা কিছুমানৰ ফবিয়া হৈ যায় যে এনেকুৱাও মই দেখা পাইছোঁ, মানে পঢ়া টেবুললৈ পৰীক্ষা অহাৰ লগে লগে জ্বৰ হৈ গ'ল, সেইটো এটা মেণ্টেল ট্ৰমা ন, একদম একদম এনেকুৱা কিছুমান হয়। গতিকে সেইটো ক্ষেত্ৰত কিন্তু চাইক'লজিষ্টৰ ওচৰত এক্সেক্টলি, তাৰমানে সেইটোৱে যে সেইটো আপুনি যিটো কৈছে এক্সাম ষ্ট্ৰেছ, তেতিয়া এংজাইটি ডিছঅৰ্ডাৰ হৈ যায়। মানে এংজাইটি ডিছঅৰ্ডাৰ হয়, ল'ৰা ছোৱালী গমেই নাপায়, সিহঁতৰ পেৰেণ্টছে ভাবি থাকে যে জাষ্ট ভয় খাইছে, কিন্তু সেইটো পঢ়িবই নোৱাৰা হৈ যায়। এনেকুৱা হয় যে নিট যিটো মানে MBBSৰ কাৰণে যিটো সিহঁতৰ সেইটো নিট এস্পিৰেণ্টবিলাকৰ এনেকুৱাও হয় যে সিহঁতে ইমান ভালকে সিহঁতে যিবোৰ মক টেষ্ট হৈ থাকে, সিহঁতে ধৰি লওক 600 above পায়, কিন্তু পৰীক্ষাৰ দিনাখন গৈ পেলাই সিহঁতৰ হাত ভৰি কঁপিব, সিহঁতে ব্লাৰ হৈ একো নেদেখি পেলাই সিহঁতে লিখিব নোৱাৰে, গতিকে বা সিহঁতে একো আনচাৰ কৰিব নোৱাৰে। তো তেনে ক্ষেত্ৰত এইটো বহুত ইম্পৰ্টেণ্ট হয় হেল্প লোৱাটো, যে তেওঁলোকক পৰীক্ষালৈকে ৰখিব নালাগে, আগতেই তেওঁলোকে ঠিকে থাকোঁতেই তেওঁলোকক কিছুমান আছে আমাৰ টেকনিক, যেনেকৈ আমি ধৰি লওক গাটো আমাৰ ভালে ৰাখিবৰ কাৰণে আমি গা নোধো জানো, আমি নিজকে ভালকে ৰাখোঁ, আমি ব্ৰাছ কৰোঁ, আমি হেণ্ড ৱাছ কৰোঁ, বা আমি ধৰি লওক নিজকে ভালকে খানা খাওঁ, আমি পানী খাওঁ, টোপনি যাওঁ। ঠিক তেনেকৈ আমাৰ মানসিক যিটো পৰিচ্ছন্নতা ন, মেণ্টেল হাইজিন, সেইটো বিৰাট ইম্পৰ্টেণ্ট, যিটো হয়তো বহুতে নাজানে। তো মানসিক পৰিচ্ছন্নতাটো আমি মেইনটেইন কৰিব লাগে। সেইটো যদি আমি ভালকে যদি বা মানসিক পৰিচৰ্যা যদি আমি ভালকে ৰাখোঁ নিজকে, তেতিয়া হয়তো বহুত এইবোৰ মানে অসুস্থতাৰ পৰা আমি মানে হাত সাৰি চলিব পাৰিম। একদম খুব ভাল লাগিলে আমাৰ অনুষ্ঠানলৈ আহিলা, তোমাৰ বহুমূলীয়া সময় উলিয়াই, তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। দৰ্শকসকল, আপোনালোকৰ আজিৰ এই পডকাষ্টটো কেনেকুৱা লাগিল বাৰু? নিশ্চয় ভাল লাগিল নহয় জানো? বহুত কথা জানিলোঁ আৰু শিকিলোঁ। আৰু এনেকুৱা ধুনীয়া ধুনীয়া পডকাষ্ট চাবলৈ আপোনালোকে স্তুতিছ পডকাষ্ট চাই থাকিব, মৰম দিব। আৰু আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব, অল বাটনটো টিপি। আজিলৈ আহোঁ, বহুত বহুত ধন্যবাদ।